বিধানসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন ঠাইত আমি দেখিছোঁ বজাৰে সমাৰে বা চাহৰ আড্ডাটো ৰাজনীতিৰ চৰ্চা চলিছে। আমি চাবুৱাৰ এখন হোটেলত আছোঁ আৰু ইয়াতো আমি দেখিছোঁ চাহ মেল হৈছে আৰু নিশ্চিতভাৱে ৰাজনীতিৰ আড্ডা ইয়াতো হ'ব। আমি কিছু মত ল'ম তেওঁলোকৰ। এয়া চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ কিছু অংশক লৈ ইয়াত উপস্থিত আছে। আমি অতি চমুকৈ সকলোৰে কিছু মত লোৱাৰ প্ৰয়াস কৰিম চাহৰ আড্ডাত। এইবাৰ কেনেকুৱা হ'ব? এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবে? নিৰ্বাচন অসমৰ ভিতৰত চাবুৱা লাহোৱাল জমি উঠিব, সাংঘাতিক। আমি খুব উৎকণ্ঠা আৰু খুব আমি সচেতন ব্যক্তি হিচাপে গোটেই কথাবিলাক আমি বিশ্লেষণ কৰি আছোঁ বুলি ক'ব লাগিব। আমি কিন্তু ৰাজনীতি বিশ্লেষক নহয়, কাৰণ চাবুৱাত যিহেতু আমাৰ নিচেই কাষৰ যিটো লাহোৱাল সমষ্টিটো ডিলিমিটেশ্যনৰ ক্ষেত্ৰত বিলুপ্ত হ'ল। এতিয়া দুজন বিধায়ক আছে চাবুৱাৰ লাহোৱাল বুলি, দুইজনে চাবুৱা লাহোৱালত কাম কৰি আছে, কিন্তু টিকেটটো এজনেই পাব। এতিয়া দুইটা যদি মিত্ৰ দল হৈও কিন্তু কোনে কাক এতিয়া টিকেট পাব সেইটো এটা চাবুৱাত মানে সাংঘাতিক চৰ্চা। হয়, জমিব। এজনে কৈছে জমিব, ইয়াত সঁচাই জমিব। চৰকাৰৰ উন্নয়নৰ বিষয়ে কি ক'ব? চাবুৱা লাহোৱাল সমষ্টিত উন্নতি প্ৰকৃততে কেনেকুৱা হৈছে? উন্নতি একেবাৰে নাই হোৱা বুলি ক'ব নোৱাৰি, ঠিক আৰু উন্নতি হৈছে বুলি ক'ব পৰা ক্ষেত্ৰতো আমি কিন্তু অকণমান ডিমত আছে। বিশেষকৈ আমাৰ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম এটা আমাৰ যিহেতু অনিৰুদ্ধদেৱ যিটো দ্বিতীয় বিশ্ববিদ্যালয় চলি আছে, ইয়াৰ পূৰ্ণাংগ ৰূপত আজিলৈকে হ'বলৈ সক্ষম হোৱা, এই ক্ষেত্ৰত কিন্তু চাবুৱাবাসী হিচাপে আমি যথেষ্ট লজ্জিত। যিহেতু মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ কাৰ্যকালো ইতিমধ্যে অন্ত পৰিব হৈছে। আজিলৈকে মানে যি গতিত কাম চলিব লাগিছিল, পূৰ্ণাংগ ৰূপত হ'ব লাগিছিল, হোৱা নাই। এই ক্ষেত্ৰত আমি চাবুৱাবাসী হিচাপে যথেষ্ট বিফলিত। আৰু দ্বিতীয়তে হৈ গ'ল দুজনকৈ বিধায়ক আছে। অসমৰ এটা ঐতিহাসিক অঞ্চল চাবুৱা লাহোৱাল বিধানসভা সমষ্টি। এই চাবুৱা যিটো সমষ্টি, এই সমষ্টিটো মটক প্ৰধান অঞ্চল হিচাপে আমি বিবেচিত হয়, মটক প্ৰধান অঞ্চল হিচাপে। গতিকে মটক প্ৰধান অঞ্চল হিচাপে মটক জনগোষ্ঠী দুজনকৈ প্ৰতিনিধি আছে, অসম গণ পৰিষদৰ পৰা পুনাকণ বৰুৱা ডাঙৰীয়াদেৱ আৰু বিজেপিৰ পৰা আমাৰ বিনোদ হাজৰিকাদেৱ। কিন্তু জনগোষ্ঠীটো বৃহত্তৰ স্বাৰ্থত কিন্তু আমি দুয়োজনৰ মতানৈক্যত, দুয়োজনৰ মানে খামখেয়ালিত যে এজনো বঞ্চিত হ'বলগীয়া নহয়। অদূৰ ভৱিষ্যতে জনগোষ্ঠীটো বৃহত্তৰ স্বাৰ্থত কিন্তু দুইজন ব্যক্তিয়ে দুটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে অগ্ৰণী ভূমিকা ল'ব পাৰে অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী কিন্তু মোৰ ব্যক্তিগতভাৱে তেখেতলোকক আহ্বান জনাম। হয়, আৰু আছে স্থানীয় ব্যক্তি চাবুৱা অঞ্চলৰ। আমি মত লোৱাৰ প্ৰয়াস কৰিম। এইবাৰ মূল ইছ্যু কি হ'ব পাৰে চাবুৱা লাহোৱাল সমষ্টি? যিহেতু অৰাজনৈতিক সংগঠন নেতৃত্ব প্ৰদান কৰি আছো, কোনো ৰাজনৈতিক দলৰ আমি পক্ষপাতিত্ব প্ৰথমে নহয়। তথাপিও এটা ব্যক্তিগত অনুভৱ, যিহেতু চাবুৱা আৰু লাহোৱাল এই দুটা সমষ্টি একত্ৰিতকৰণ কৰা হৈছে আৰু দুইজন বিধায়কে আমাৰ মটক জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা ব্যক্তি। আমি ভাবোঁ বৃহত্তৰ চাবুৱা লাহোৱাল সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু আমাৰ জনগোষ্ঠীটো উন্নয়নৰ লগতে আমাৰ যিখিনি জাতি জনগোষ্ঠী ইয়াত বসবাস কৰিছে, গতিকে দুইজন প্ৰতিনিধিয়ে যিহেতু চাবুৱাৰ লাহোৱালৰ উন্নয়নৰ কাৰণে কাম কৰি আছে বুলি ভাবিছোঁ। আশা কৰোঁ আগন্তুক ২৬ নিৰ্বাচনত কোন প্ৰাৰ্থীয়ে টিকেট লাভ কৰিব সেইটো আমি নিশ্চিত কৰিব নোৱাৰোঁ। এইটো চৰকাৰৰ পৰা তেওঁলোকে দাবীদাৰ হ'ব পাৰে। আমি আশা কৰিম যিজনেই হওক অনাগত দিনত কিন্তু চাবুৱা লাহোৱাল সমষ্টি সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। হয়, অপ্ৰিয় সত্য শীতল সংঘাত চলি আছে মিত্ৰজোঁটৰ দুয়োটা দলৰ বিধায়কৰ মাজত। আচলতে তেনেধৰণৰ যদি কথা বতৰা হয় তেনেহ'লে আমাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিটো আচলতে উন্নয়নৰ বাধা পৰিব। আপোনালোকে চাব যে যোৱা বিগত ৫টা বছৰ ইতিমধ্যে উকলিব হ'ল, কিন্তু আজি তাৰিখলৈকে যেনেধৰণৰ উন্নয়ন হ'ব লাগে দুগৰাকী বিধায়ক আছে। এগৰাকী লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া আৰু চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়া। কিন্তু তাৰ স্থলত তেওঁলোক দুগৰাকী থকা পাছত আজি চাবুৱা আৰু লাহোৱালৰ যেনেধৰণৰ উন্নয়ন হ'ব লাগিছিলে কিন্তু আজি তাৰিখলৈকে নহ'লে। আপুনি চাব প্ৰাথমিক বিদ্যালয়সমূহৰ যেনেধৰণৰ উন্নয়ন হ'ব লাগিছিলে নহ'লে। আমাৰ যদি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা যদি গ্ৰহণ নকৰে, প্ৰাথমিক পৰ্যায়ৰ পৰা যদি উন্নতমূলক শিক্ষা গ্ৰহণ নকৰে, তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে অন্ধকাৰত থাকিব লাগিব। গতিকে দুগৰাকী বিধায়ক থকাৰ মুহূৰ্তত আমি আজি তাৰিখত এটাই কথা ক'ব বিচাৰোঁ যে তেওঁলোকে প্ৰাথমিক বিদ্যালয়ৰ পৰা উন্নয়নৰ যি গাঁথনি, এই গাঁথনি
পৰিকাঠামো তৈয়াৰ কৰক, মই সেইটোৱে আহ্বান জনাব বিচাৰিম। হয়, আৰু আছে লোক আমি মতলম সামগ্ৰিকভাৱে অসমৰ সামগ্ৰিক নিৰ্বাচনী পৰিৱেশটো সম্পৰ্কত কি হ'ব এইবাৰ, কেনেকুৱা চৰকাৰ অহাৰ সম্ভাৱনা আছে? নিশ্চিতভাৱে অসমৰ ৰাজনীতিত এটা পৰিৱৰ্তনৰ জোৱাৰ উঠিব লাগে। এইটো কাৰণে উঠিব লাগে, পৰিৱৰ্তন হ'লে কাম কাজবিলাক ভাল হয়, আৰু ৰাজনীতিয়ে পৰিৱৰ্তন হ'লেহে আমাৰ অসমৰ সমাজ জীৱনৰ, অসমৰ যি সামগ্ৰিক উন্নয়ন, এই উন্নয়নসমূহ হ'বলৈ আগবাঢ়ি যাব। আৰু এই আমি যি চাবুৱা লাহোৱাল সমষ্টিত আমি অন্তৰ্গত, চাবুৱা লাহোৱাল সমষ্টিত বহু কাম কাজ ৰৈ গৈছে, উন্নতি হোৱা নাই। উন্নতি যি ধৰণে উন্নয়ন হ'ব লাগে, উন্নয়নসমূহ হোৱা নাই। সেই ধৰণে কাম কাজসমূহ কৰিবৰ কাৰণে আমাৰ ইয়াতো পৰিৱৰ্তন প্ৰয়োজন। কিহৰ কাৰণে পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব? আমাৰ এই চাবুৱা অঞ্চলৰ দুয়োগৰাকী বিধায়কে চাবুৱা এই নগৰখনে কি ধৰণে কাম কাজ কৰিছে আপোনালোকে দেখিব। নগৰখনৰ উন্নয়ন নাই, একেবাৰে ফুপুলাস্বৰূপ। নগৰখনৰ পৰিকল্পনা কৰি কাম কাজসমূহ কৰিবৰ কাৰণে একেবাৰে তেখেতসকলে ধ্যান নিদিয়ে। গতিকে ইয়াৰ বাবেও আমি চাবুৱা লাহোৱাল সমষ্টিত এজন পৰিৱৰ্তনমুখী আমি কাম কাজ কৰাৰ আমি এটা প্ৰতিনিধি বিচাৰিছোঁ। হয়, আমি মত ল'লোঁ, আৰু এজন আছে আমাৰ অন্তিমজন আমি মত ল'ম। চাবুৱা নগৰৰ অন্যতম সমস্যা, কৃত্ৰিম সমস্যা, যিয়ে নেকি 4-5 মাহ চাবুৱা নগৰবাসীয়ে জ্বলা কলা দেখিব লগা হয়। এইবাৰ ইয়াৰ পৰিত্ৰাণ বিচাৰিবনে? হয়, এইটোতো বাৰে বাৰে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো এতিয়ালৈকে কিন্তু কৃত্ৰিম বানপানীৰ যিটো সমস্যা হৈ আছে এতিয়ালৈকে শেষ কৰিব পৰা নাই। তথাপিতো যিমানখিনি কামত আগবাঢ়িছে তাতকৈ দ্ৰুতগতিত কামখিনিত আগবঢ়াই নি এই কৃত্ৰিম বানপানীৰ সমস্যাটো কিন্তু চাবুৱা অঞ্চলৰ পৰা নাইকিয়া কৰিব বুলি আমি আশাবাদী। আৰু অনাগত দিনত যাতে এই কৃত্ৰিম বানপানীৰ সৃষ্টিটো যাতে নহয়, তাকে আমি কামনা কৰিছোঁ। হয়, বিভিন্ন সমস্যা আছে চাবুৱা লাহোৱাল বিধানসভা সমষ্টি। আজি আমি চাহ মেলত কিছু ৰাজনীতিৰ চৰ্চা কৰিলোঁ। বহুতে কৈছে অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়খন সম্পূৰ্ণকৈ নিৰ্মাণ হওক, কোনোৱে কৈছে চাবুৱা নগৰৰ কৃত্ৰিম বানপানীৰ জ্বলা কলা দেখুওৱা সেই সমস্যা সমাধান হওক, আৰু কিছুৱে কৈছে চৰকাৰ পৰিৱৰ্তন হওক। মুঠতে আমি চাবুৱা লাহোৱাল সমষ্টি কিছু লোকৰ এই চাহ মেলতে মত প্ৰকাশ কৰিলোঁ, আৰু আমি আশা কৰিম তেওঁলোকে যিসমূহ মতামত ব্যক্ত কৰিলে সেই মতামতসমূহ তেওঁলোকৰ সেই সপোনবোৰ পূৰ হওক।